তো হে এভৰিৱান ৱেলকাম বেক টু মাই ইউটিউব চেনেল। এইটো হৈছে পাৰ্ট 2 ভিডিঅ' বৈষ্ণোদেৱী যাত্ৰাৰ। আৰু আমি হোটেলৰ পৰা গাড়ীৰে আমাক থৈ গ'ল। ইয়াত আমি এনেদৰে আমাৰ কাৰ্ডখন ওলাই ল'লোঁ। বহুত বেছি লাইন থাকে, অলপ সোনকালে আহি ওলাই ল'ব আপোনালোকে আহিলে। আৰু আমি ট্ৰেকিঙৰ ৰাস্তাটোলৈ গৈ আছোঁ আৰু ইয়াত আমাক নমাই দিলে। প্ৰথম গেটখনত অকণমান লাইন পাতিবলগীয়া হ'ল কাৰণ মানুহ বহুত বেছি। আৰু এজ ইউজুৱেল আপোনালোকে চাব পাৰে ঘোঁৰা, বহুত বেছি ঘোঁৰা আৰু মানুহ সংখ্যাটো চাব পাৰে, বহুত বেছি ভিৰ লাগি গৈছে। আৰু ইয়াৰ পৰা আৰম্ভ হৈ গ'ল গুলশন কুমাৰৰ যিটো ইয়াত লংগাৰ আছে, ফ্ৰী লংগাৰ, সেইটোও আমি দেখা পালোঁ। আৰু মন্দিৰৰ এটা ভাগ ইয়াৰ পৰাই দেখিবলৈ পোৱা গৈছে। কিমান দূৰ যাব আছে চাই ল'ব পাৰে আপোনালোকে এবাৰ। আৰু ইয়াত আহিলে চবচে অলপ এনয়িং বস্তুটোৱে হৈছে এইটো ঘোঁৰাত উঠা যাত্ৰীবোৰ দেখিলে, কিছুমানক দেখিলেতো বাৰু ৰাগেই উঠে, যিটোহে বয়স আৰু তেনেদৰে আহে। কি কৰিব আৰু উপায় নাই, নিয়মে তেনেকুৱা। আৰু ইয়াত এটা মেডিকেল ইউনিটো আছে, য'ত আপোনাৰ যদি ৰাস্তাত কিবা হয় তেন্তে এম্বুলেঞ্চেৰে আপোনাক ইয়াত লৈ আহে। সুবিধাটো 24/7 ইয়াত উপলব্ধ থাকে। আৰু দোকান এখনত ৰৈ পেলাই দেখিলোঁ যে ক্ৰিকেট মেটচ চলি আছে, ইণ্ডিয়া ভাৰ্চেছ আফগানিস্তান। চালোঁ, অৱস্থা বেয়া আছিলে, তথাপি জিকিল বাৰু। তো এতিয়া আন্ধাৰ হৈ গ'ল, মানে সন্ধিয়া হৈ গ'ল আৰু আমি 2.5 কিলোমিটাৰমান আহিলোঁ। অলপমান ৰেষ্ট ল'লোঁ কাৰণ বহুত বেছি ভাগৰ লাগিলে আৰু ঘোঁৰাৰ বহুত বেছি উৎপাত চাব পাৰি, কেনেদৰে দৌৰি যায়। গতিকে অলপমান ৰেষ্ট লৈ লোৱাটোৱে বেটাৰ বুলি ভাবি আমি বহি ল'লোঁ। আৰু ইয়াতে অলপমান আঁতৰি দিব, ডাঙৰীয়া আহিছে, এতিয়া আঁতৰি দিয়ক। তো এতিয়া হৈছে 9টা আৰু আমি 7:10 পৰা আমাৰ যাত্ৰাটো ষ্টাৰ্ট কৰিছিলোঁ। পূৰা 2 ঘণ্টা হ'ল আৰু 3 ঘণ্টা লাগিব। আমি কিমান কিলোমিটাৰমান আহিলোঁ? আমি 5 কিলোমিটাৰমান। অঁ, লাউডলি কোৱা। 5 কিলোমিটাৰমান আহিলোঁ। অঁ, আমি 5 কিলোমিটাৰমান আহিলোঁ। এতিয়া 7.4 আৰু 7.4 আছে। টোটেল 14-15 কিলোমিটাৰ হৈ যায়। লেটছ গো, চাই থাকোঁ। তো এইখিনিত আপোনালোকে ৰাস্তাটো চাব পাৰে, দুটা পাৰ্ট কৰি দিয়া আছে, কাৰণ এটা ছাইডেৰে মানুহখিনি আহে আৰু এটা ছাইডেৰে ঘোঁৰাখিনি যায়। এতিয়া বাৰু দুই ছাইডে মানুহ আছে, কাৰণ নামি অহা মানুহখিনি সেইটো ছাইড লৈছে, কিন্তু বৰ্তমান ঘোঁৰাটো কম দেখিছে। আৰু এই ৰাস্তা দুটা পাৰ্ট কৰি দিয়া, কিন্তু এইখিনিতে, মানে গোটেইখিনি ৰাস্তা নহয়। তাৰপিছত এটা শ্বৰ্টকাট পালোঁ, আমি লৈ ল'লোঁ, কিন্তু ল'ব নালাগিছিলে, কাৰণ বহুত বেছি এফেক্ট কৰে এইটো বস্তুৱে, বহুত বেছি মানে ভাগৰ লগাই দিয়ে। এই মানুহজনক চাব পাৰে কিদৰে বহি লৈছে, কাৰণ নোৱাৰে, চিৰি বগাব বেছি টান। তো মেইন মন্দিৰলৈকে যোৱা দুটা ৰাস্তা আছে, এটা হৈছে 6.5 কিলোমিটাৰ, এটা হৈছে 5.5 কিলোমিটাৰ। আমি আহিছোঁ 5.5 কিলোমিটাৰ ৰাস্তাৰ, আৰু ৰাস্তাটো আপোনালোকে দেখাই দিছোঁ। আৰু ৰাস্তাটো আপোনালোকে চাব পাৰে কিমান বেছি চাফা, সেইটো ৰাস্তাৰ তুলনাত বহুত বেছি চাফা, 10 গুণ চাফা। কাৰণ সেইটোত খচ্চৰ ঘোঁৰা এনি টাইম চলে, আৰু ইমান লেভেলত চলে, ইমান বেছিকৈ চলে, মানে কি ক'ম। আৰু এইটো ৰাস্তাৰে চলে মেজিক গাড়ী আপোনালোকে প্ৰি বুক কৰাব লাগিব অহাৰ আগতে। আমি বাৰু কৰোৱা নাই, গতিকে আমি খোজকাঢ়িম, কাৰণ আমাৰ প্লেনটোৱে খোজকাঢ়াৰ। আৰু এইটো ৰাস্তা আপোনালোকে চিলেক্ট কৰিব দেই, 1 কিলোমিটাৰ কমো হয় আৰু সুন্দৰ, আহি ভাল লাগে। আৰু এইটো ৰাস্তা এইকাৰণে ল'ব, কাৰণ ঘোঁৰা যিবোৰ আছে বহুত বেছি ডেঞ্জাৰভাৱে নামি আহে, বহুত স্পীডত নামি আহে। আৰু আমি এইটো ৰাস্তা লোৱাৰ কাৰণ হৈছে কি, যেতিয়া মানে আমি আহি আছিলোঁ নৰ্মেল ৰাস্তাটোৰে, প্ৰথমটোৰে 4টামান ঘোঁৰা আহি আছে, ওপৰৰ পৰা তলত নামি আছে। বাচ্চা এজন তলত সোমাই গ'ল, আৰু তাক টানি আনোতে মই টানি আনোতে মোৰ ইয়াত ঘোঁৰাৰ খোজ এটা পৰি গ'ল, মানে ধাক্কা এটা লাগিল, এতিয়া বহুত বিষাই আছে। সেইকাৰণেও আমি এইটো ৰাস্তা ল'লোঁ, ওচৰো হয়, ঘোঁৰাও নাই। ঘোঁৰাৰ পৰা সাৱধান হোৱাটো জৰুৰী। আৰু মালিকবোৰ মানে ইমান কি ক'ম, আৰু বহুত কষ্ট হয় ঘোঁৰাবোৰৰ। আচলতে ইয়াৰ পৰা এটা ষ্ট্ৰিক্ট কিবা এটা ৰুল আনিব লাগে, যাতে ঘোঁৰাৰ সংখ্যাটো অকণমান কমে। বহুত বেছি হৈ গৈছে, খচ্চাৰ ঘোঁৰা বহুত বেছি হৈ গৈছে। কিবা এটা একশ্যন ল'ব লাগে ইয়াৰ পৰা, মই ভাবোঁ। আপোনালোকে কি ভাবে কমেণ্ট কৰিছোঁ। খোজকাঢ়িছোঁ আৰু মোটামুটি 2 কিলোমিটাৰমান আছে নেকি, 2-3 মান, কিমান আছে? 3 আছে মিনিমাম, 3 আছে। আৰু গতিকে এইখিনি যাই লওক, চাওঁ এতিয়া কি হয়। ৰাস্তাটো কিন্তু 10 on 10 দেই, এইটো ৰাস্তা 10 on 10। ভীমকোটি ৰাস্তাটো ভাল। ইয়াৰ আগৰটো কিমান দিবা? যিটো মেইন মাইনাছত ৰাস্তা ভাল, মানুহ মানে ৰাস্তা ভাল, বাট মানুহ বেছি আৰু খচ্চাৰ ঘোঁৰা বহুত বেছি।
কমাব পাৰিলে ভাল আৰু এইবোৰ কিবাকৈ যদি কিবা ৰুল চুল আছে বঢ়াই দিব লাগে। বেলেগ ৰাস্তা দি দিব। আৰু ইয়াত আকৌ অলপ টাইম আমি ৰেষ্ট ল'লোঁ। আপোনালোকে চাব পাৰে সুন্দৰকৈ চেল্টাৰ টাইপ বনাই দিয়া হৈছে আৰু ওপৰত পূৰা টিন আছে। আপোনালোকে ৰ'দ বৰষুণৰ পৰা ভয় কৰিব নালাগে। সুন্দৰকৈ টিন দিয়া আছে সকলো ঠাইতে আৰু বহিব পৰা ঠাই এনেদৰে বনাই দিয়া আছে। গতিকে ৰেষ্ট ল'বলৈ সুন্দৰকৈ আপোনালোকে পাৰিব। তো ইয়াৰ পৰা এটা ৰাতিৰ ভিউ দেখা পাইছোঁ। মই জুম কৰি আপোনালোকে দেখাই দিছোঁ, চাব পাৰে। আমি তালৈকে যাব লাগিব, বেছি দূৰ নাই আৰু দুটামান টাৰ্ণিং আছে, পাহাৰৰ টাৰ্ণিং বাৰু, তথাপি বহু দূৰ। তো এতিয়া আমি গৈ আছোঁ 1 বাজিলে, সেইটো মন্দিৰ আগত বেছি নাই আৰু 600 মিটাৰমান আছে যাবলৈ। সেইখিনি যোৱাৰ পিছত আমি দৰ্শন কৰিম। টেক এ ব্ৰেক। টিং 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 টিং। তো আমি পামেই আৰু আপোনালোকে দেখিব পাৰিছে, প্ৰায় পাইছোঁৱেই। আৰু মানুহবোৰ ইয়াত শুব ধৰিছে, আপোনালোকে নিশ্চয় দেখিছে কেমেৰাত। মানে কি হয়, কিছুমানে আহিছে কিন্তু দৰ্শন এতিয়া কৰিব বিচৰা নাই, ৰাতিপুৱা কৰিব, তেওঁলোকে শুই গৈছে। কিছুমানে উভতিবৰ সময় হৈছে, বেছি আন্ধাৰ হৈ থকাৰ বাবে উভতা নাই, তেওঁলোকে শুই লৈছে। ইয়াত ধুনীয়াকৈ চেল্টাৰৰ তলত এনেদৰে শুই লৈছে তেওঁলোক। তো এইখিনিত এটা লাষ্ট চেকিং হ'ল আৰু আমি লকাৰ ৰুম পালোঁ, কিন্তু এইটো লকাৰ ৰুম পূৰা ভৰ্তি হৈ আছে, চাব পাৰে। মানুহ শুই আছে আৰু বাকী ভিতৰতো যে খালী থাকিব তাৰ সন্দেহত আমি আগুৱাই গ'লোঁ। আগত আকৌ লকাৰ ৰুম আছে বাৰু, আমি তালৈকে গৈ থাকোঁ ব'লক। তো আমি লকাৰ ৰুম বিচাৰি তাত বস্তুখিনি থৈ আমি দৰ্শনৰ বাবে ভিতৰত গ'লোঁ। মোবাইল চোবাইল গোটেই থৈ গ'লোঁ। গতিকে আমি দৰ্শন কৰি ওলাই আহি আপোনালোকক লগ পাই আছোঁ লকাৰ ৰুমত। তো আমি এতিয়া দৰ্শন কৰি ওলালোঁ আৰু ইয়াত লকাৰবোৰ আপোনালোকে চাব পাৰে। এভেইলেবল লকাৰ আছে, এনেকৈ তালা চাবি দি দিব, তাত বস্তুখিনিতে আপোনালোকে দৰ্শন কৰিব পাৰিব। আমি দৰ্শন কৰি ওলালোঁ। এতিয়া টাইম কিমান আছে দাদা? 2:45। তো 2:45, 3 বাজে। আমি এতিয়া নামি যাব লাগে আৰু আগত গৈ আপোনালোক দেখুৱাই আছোঁ। আৰু আমি লোৱা লকাৰ ৰুমটো অলপমান তলত আছিল, য'ত চিৰি বগাই নামি আহিব লাগে। হালত খাৰাপ হৈ গৈছে বুলি ক'লোঁ উঠা নামা কৰোঁতে। আৰু টকাৰ কাৰণেও কিছু ষ্ট্ৰাগল কৰিব লাগে আৰু। 3টা বাজিছে, 3 বাজিছে, 3 বাজে মানে 3 বাজে 8 8টাচোন বাজিব যাই পাব। চেকআউটটো 12টা না লাষ্ট টাইম। চাওক দেচোন জোখ কি হয়। আৰু এই ওপৰত যিটো আপোনালোকে মানুহ খোজকাঢ়ি থকা দেখিছে, সেইটোৰে যাব লাগে মেইন মন্দিৰটো দৰ্শন কৰিবলৈ। অলপ টাইম লৈ গৈ আপোনাক গুফা এটাত সোমাই দিয়ে আৰু এইফালেৰে এণ্ট্ৰি। বঢ়িয়া ধুনীয়া ডিজাইনত বনাইছে, মানে আপোনালোকে যদি দেখে আপোনালোকৰ ভাল লাগি যাব। এনেকুৱা এটা বেষ্ট বস্তু এটা বনাইছে ৰাস্তাটো। তো এতিয়া সময় হৈছে ৰাতিপুৱাৰ 4 বজা। 4 বজা নাই, বাজে 3:50 আৰু আমি উভতি আছোঁ। দৰ্শনাৰ্থী চাব পাৰে এতিয়াও আহি আছে, মানে ইয়াত 24/7 দৰ্শনাৰ্থী আহিয়ে থাকে, গৈয়ে থাকে। এইটো ৰাস্তা আচলতে গাড়ী চলাৰ ৰাস্তা। মই আগতে গৈছোঁ, গাড়ীবোৰ প্ৰি বুক হয়, আপুনি প্ৰি বুক কৰিলেহে আহিব পাৰিব। ইয়াত আহি গাড়ী নাপায়, আৰু কাৰোৰে প্ৰি বুক নাই বাবে আমি খোজকাঢ়িব লাগিব। কোনো ধৰণৰ বেলেগ ব্যৱস্থা নাই। বাকী ঘৰততো বাৰু যিমান যি হ'লেও নাযাওঁ, লগা থাকিয়ে দিম, ইয়াত শুয়ে দিম, তথাপি নাযাওঁ। গতিকে এতিয়া গৈ আছোঁ আৰু 2.5 কিলোমিটাৰমান আহিলোঁ, বাকীখিনি আছে এতিয়া। তো এতিয়া বাজিলে টাইম 5টা আৰু আমি ফাইনেলি সেই ঘোঁৰা যোৱা ৰাস্তাটো, যোনটোৰ পৰা মানে 2টা ৰাস্তা হৈছিলে, সেই ৰাস্তাটো আমি পালোঁ। চাব পাৰে লেতেৰা, আৰু ঘোঁৰাবোৰো ইয়াৰ পৰা ষ্টাৰ্ট হ'ব। গতিকে সাৱধানেৰে আগবাঢ়িব লাগিব ইয়াৰ পৰা। লেটছ গো। আমি চিৰি বগাই আছোঁ। 110টা চিৰি আছে ইয়াত, 119টা চিৰি আছে ইয়াত। আৰু ইয়াৰ পৰা নামিয়ে যদি আমি চিৰি লওঁ, দেন তাত কেইটা আছে? 250 চামথিং, 250 আমি ল'ম, কাৰণ উপায় নাই। ঘোঁৰাৰ কাৰণে ল'ব লগা হৈছে আচলতে। ঘোঁৰাৰ উৎপাতটো বহুত বেছি। লওক নলওক সেইটো মেটাৰ নকৰে, কিন্তু ঘোঁৰাৰ উৎপাতটো বহুত বেছি। এনেদৰে চিৰি বগাই আছোঁ। শৰীৰ বিষ, কঁকালৰ বিষ, অৱস্থা নাই। নিবিষালে হয় যদি আমি ৰেষ্ট ল'লোঁ, বাট আমি ৰেষ্টটো লোৱা নাই। আমি তোমালোকে গমেই পাইছে, আমি আজি পাইছোঁ জম্মু টাৱি আহি। তাৰপিছত আমি ডাইৰেক্ট কাটৰা আহিলোঁ। কাটৰাৰ পৰা আমি অকণমান সময় ৰেষ্ট লৈ ডাইৰেক্ট ইয়াত আহিলোঁ।
আৰু ইয়াতো উঠিলোঁ, দৰ্শন কৰিলোঁ, নামি আহিলোঁ। আমি ক'তো ৰেষ্ট লোৱা নাই, গতিকে বৰ্তমান মানে শৰীৰে উত্তৰ দি আছে আৰু এটা থাকে যে কি কৰিছোঁ উত্তৰবিলাক দি আছে। পাই গ'লোঁ তলটো, এতিয়া এইফালেৰে আৰু যাম, উপায় নাই, ৰখি হ'লেও যাম আৰু শ্বৰ্টকাট ল'বই লাগিব, দেহা নামানে। এফালে যাব পাৰে, ৰাতিপুৱা হৈছে অলপকৈ 271, 230, 250 নহয় 271 মানে কৈছে ৰাতিপুৱা। টাইম হৈছে 5টা। তো আমি নামি মাৰ্কেট থকা ঠাইখিনি পালোঁ আৰু ইয়াত অলপ টাইম গোটেইকেইটাই মাছাজ ল'লোঁ। কামত বেছি নাহিলে মাছাজটোৱে, বাট অলপ হ'লেও ৰিলিফ দিছে আৰু 5% হ'লেও, কাৰণ কি মেইন পইণ্টকেইটাত নালাগে বস্তুটো মাছাজৰ। আৰু আপোনালোকে চাব পাৰে পূৰা ৰাতিপুৱাই গ'ল, দেহাৰ অৱস্থা একেবাৰে বেয়া, তথাপি আগবাঢ়ি আছোঁ আৰু লাহে ধীৰে। তো আৰম্ভণিতে আমি যিখন কাৰ্ড বনাইছিলোঁ দেখাইছিলোঁ নহয়, সেইখন এতিয়া ইয়াত আমি জমা দি যাব লাগিব। আৰু এইখন জমা দি যোৱাটো মাষ্ট বি ইম্পৰ্টেণ্ট, কাৰণ আপুনি এইটোৱে আপোনাৰ পেহচান পত্ৰ, যিটো আপুনি জমা দি গ'লে আপুনি যে ৰিটাৰ্ণ হৈছে তাৰ এটা প্ৰুফ। স্কেনাৰ এটা থাকেতো তাত, গতিকে তাৰ পৰা ডাইৰেক্ট আমাৰ গাড়ীয়ে আমাক নিবলৈ আহিলে হোটেলৰ পৰা, আৰু আমি হোটেল ৰুমলৈকে গৈ থাকোঁ, হোটেল ৰুমত গৈ লগ পাই আছোঁ। তো আমি হোটেল ৰুম আহি পালোঁ আৰু অলপ সময় শুই আপোনালোকক লগ পাই আছোঁ, ভিডিঅ'টো শেষ কৰিব। তো হে এভৰিৱান, গুড মৰ্ণিং ফ্ৰম কাটৰা। আমি কালি আহি পালোঁ দৰ্শন কৰি। দৰ্শনটো কৰি পেলাই অলপ ভৰিৰ বিষ হৈছে, কঁকালৰ বিষ হৈছে, কাৰণ কঁকালৰ বিষ মোৰ আগৰ পৰাই আছে বাৰু, কিন্তু আমি 11 ঘণ্টাত গোটেই যাত্ৰাটো সম্পূৰ্ণ কৰিছোঁ, উঠা নামা দৰ্শন সকলোখিনি আমি সম্পূৰ্ণ কৰিছোঁ। গতিকে এতিয়া আজি ভিডিঅ'টো এইখিনিতে শেষ কৰিছোঁ। আপোনালোকে কেনেকুৱা পালে চাই জনাব, ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব সকলোখিনি কৰিব। আজিলৈ ইমানতে এৰিছোঁ, ধন্যবাদ। নেক্সট ভিডিঅ' আহি আছে।